Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 2nd মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 2nd মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ এক্সিয়া আই এছ একাডেমীয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক এক্সিয়া আই এছ একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়োঁ। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ বম্বছ US এলাইজ এক্ৰছ ৱেষ্ট এছিয়া। এতিয়া আমি জানো যে ৱেষ্ট এছিয়াত কনফ্লিক্ট চলি আছে। কি কৰিছে US আৰু ইজৰাইলে ইৰাণৰ ওপৰত এটেক কৰিছে আৰু এতিয়া ইৰাণেও কি কৰিছে কাউণ্টাৰ এটেক কৰিছে আৰু ইৰাণে অকল ইজৰাইলৰ ওপৰতে এটেক কৰা নাই, কাৰ ওপৰত কৰিছে ৱেষ্ট এছিয়াৰ যিমানখিনি USৰ এলাইজ আছে চবকে কি কৰিছে এটেক কৰিছে। এতিয়া এই আৰ্টিকলটোত কি লিখা আছে যে ইৰাণৰ যিজন সুপ্ৰিম লিডাৰ সেইজন যি US ইজৰাইলৰ অপাৰেশ্যন আছিলে সেইটো কি হৈছে মৃত্যু হৈছে তেখেতৰ। আৰু সেই সুপ্ৰিম লিডাৰজনৰ মৃত্যু হোৱাৰ লগে লগে আমি কি দেখা পাম এতিয়া ৱেষ্ট এছিয়াত যে ডিপ্ল'মেচিৰ ইয়াত কোনো স্থান নাথাকিব। এতিয়া যে সেইখন চেড' হোৱাৰ হৈ থকা নাই যে এনেকে যে এছাচিন কৰে বা কিবা এনেকে কিবা এটা কনফ্লিক্ট হয় সেই তেনেকুৱা কেতিয়াবা অলপমানকে কনফ্লিক্ট হয় সেই তেনেকুৱা হৈ নাথাকে। এতিয়া কি হয় ডাইৰেক্ট কনফ্লিক্টলৈ সেইটো পৰিণত হৈ থাকিব আৰু ডিপ্ল'মেচিৰ স্থান একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া ইয়াৰ কি পইণ্টকেইটা চাওঁ। ইৰাণৰ ৰেছপন্স কি দিছে ফাৰ্ষ্ট কি পইণ্টত ইৰাণছ ৰেছপন্স লজিক। ইৰাণে এইটো কৈছে যে এই যিটো ইৰাণৰ ৰিভেঞ্জৰ যিটো ষ্ট্ৰেটেজি সেইটো ইম'চনেল নহয় বুলি কৈছে, সেইটো ষ্ট্ৰেটেজিক বুলি কৈছে। কেনেকে ষ্ট্ৰেটেজিক? যদি এখন ষ্টেটত বা এখন দেশৰ সুপ্ৰিম লিডাৰকে মাৰি দিয়া হয় বা তেওঁ মৃত্যু মুখত পৰে, তেতিয়া যদি সেই দেশখনে পুনৰ কাউণ্টাৰ এটেক নকৰে তেনেহলে কি হ'ব সেই দেশখনক উইকনেছটো প্ৰকাশ পাব। গতিকে ইৰাণে এতিয়া ৰিটালিয়েটৰী এটেক কৰিবই লাগিব, কাউণ্টাৰ এটেক কৰিবই লাগিব আৰু কৰিও আছে। নেক্সট পইণ্টটো চাওঁ আহক US পজিশ্যন। এতিয়া USৰ পজিশ্যনটো এটা লজিকেল কণ্ট্ৰাডিকশ্যন USৰ ফালৰ পৰা দেখা গৈছে। কি লজিকেল কণ্ট্ৰাডিকশ্যন দেখা গৈছে? USA কি কৰিছে ৰিটালিয়েশ্যন যিটো ইৰাণে কৰি আছে তাৰ এগেইনষ্টত কথা কৈ আছে যে ৰিটালিয়েশ্যন কৰিব নালাগে, লগতে ইৰাণলৈ ষ্ট্ৰাইকো কৰি আছে। মানে এই যিমানখিনি ষ্ট্ৰাইক হৈ আছে ইৰাণত সেইখিনিতো পাৰ্টিচিপেট কৰি আছে। গতিকে লজিকেল কণ্ট্ৰাডিকশ্যন দেখা গৈছে। আৰু লগতে ইৰাণক ইজৰাইলক যে ছাপোৰ্ট কৰিছে ইৰাণৰ বিৰুদ্ধে US তাতো এটা ডাবল ষ্টেণ্ডাৰ্ড দেখা পোৱা গৈছে। আৰু এতিয়া এইটোৱে কি ৰিফ্লেক্ট কৰিছে যে আজিৰ মাল্টিলিটাৰেলিজিমত USৰ যিটো ডিপ্ল'মেচি আছে সেইটো কি হৈছে তাৰ ক্ৰেডিবিলিটিটো নোহোৱা হৈ গৈছে। নেক্সট পইণ্টটো হৈছে ইজৰাইল ডিক্লেয়াৰ্ড ষ্ট্ৰেটেজি। এতিয়া ইজৰাইলৰ ষ্ট্ৰেটেজিটো কি এই ৱাৰখনত? ইজৰাইলে নন ষ্টপ কি কৰিছে এয়াৰ ট্ৰেইন যিটো ষ্ট্ৰাইক কৰি আছে আৰু সেই নন ষ্টপ কিহৰ কৰিছে সেইটো যে ষ্ট্ৰাইক যে কৰি আছে সেইটো কিহৰ কাৰণে ৰিজাইম ডিকেপিটেশ্যনৰ কাৰণে কৈছে, ৰিজাইম চেঞ্জ কৰিব খুজিছে সেইকাৰণে। আৰু সেইটো কি হৈছে যিটো ৰিজাইম চেঞ্জ কৰিবলৈ যে এনেকে ষ্ট্ৰাইক কৰি আছে সেইটো ফাৰ মোৰ এম্বিচিয়াছ আৰু ডেঞ্জাৰাছ হয় বুলি কোৱা হৈছে। নেক্সট পইণ্টটো ইয়াত আছে ইৰাণছ কাউণ্টাৰ এটেক। এতিয়া ইৰাণেও কাউণ্টাৰ এটেক কৰিছে। ক'ত ক'ত কৰিছে ইৰাণে কাউণ্টাৰ এটেক? UAE কৰিছে, ওমানত কৰিছে। যি UAE আৰু ওমান কি হয় এই যুদ্ধখনত অংশগ্ৰহণ কৰা নাই, তথাপিও ইৰাণে কৰিব লগা হৈছে। কিহৰ কাৰণে কৰিব লগা হৈছে? এই দুয়োখন দেশে USৰ এলাই। USৰ কি হয় মিলিটাৰী যিমানখিনি হেৰি এস্কেলেটৰী আছে মানে USৰ যিমানখিনি মিলিটাৰী বেছ আছে এইখিনি UAE আবুধাবিত আছে, ওমানত আছে, সেই মিলিটাৰী যিমানখিনি বেছ আছে তাতে গৈ পেলাই ইৰাণে কি কৰিছে এটেক কৰিছে। গতিকে সেইখিনি এতিয়া ইৰাণে ইয়াৰ পৰা কি মেছেজ দিব খুজিছে যে যদিহে ৱেষ্ট এছিয়াত কেনেবাকৈ USৰ এলাই থাকে তেনেহলে সেই তেওঁলোকো সুৰক্ষিত নহয় বুলি USA সেইটো মেছেজ ইৰাণে সেইটো মেছেজ দিব খুজিছে কাউণ্টাৰ ষ্ট্ৰাইক কৰি পেলাই। নেক্সট ইয়াত পইণ্টটো আছে নেভেল ডাইমেনশ্যনৰ এটা পইণ্ট দিছে যে ইজৰাইলে কি কৰিছে 9খন ইৰাণিয়ান নেভেল বেছ ডেষ্ট্ৰয় কৰি পেলাইছে। আৰু ইয়াৰ পৰা কি কৈছে যে ইৰাণৰ যিটো গাল্ফ শ্বিপিং লেনৰ যিটো কণ্ট্ৰল কৰি থাকে সেইটো কি হৈছে ডিগ্ৰেড হৈ গৈছে, যিহেতু ইৰাণৰ নেভেল বেছখিনি ইজৰাইলে ভাঙিবলৈ ধৰিছে। 9খন ভেছেল ডেষ্ট্ৰয় কৰি দিছে ইজৰাইলে।
যে ইয়াৰ কাউণ্টাৰ আৰ্গুমেণ্টটো দিয়া হৈছে যে ইৰাণৰ এচিমেট্ৰিক কেপাবিলিটিটোৰ কথা ইয়াত কোৱা হৈছে যে ইভেন উইদাউট সুপ্ৰিম লিডাৰ নোহোৱাকেও কি কৰিছে তাৰ যিটো গাৰ্ড কৰ্পছ আছে IRGC বুলি ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে প্ৰক্সি অপাৰেশ্যন বিলাক ইণ্ডিপেণ্ডেণ্টলি কণ্ডাক্ট কৰি আছে ইৰাণৰ ফালে নেক্সট ইয়াত পইণ্টটো লিখিছে যে ৰিজাইম চেঞ্জ যিটো কৰিবলৈ এই যে ৱাৰখন কৰা হৈছে সেইটো কি হৈছে এইটো বেকফায়াৰহে কৰিব বুলি কৈছে কেটাষ্ট্ৰফিক হ'ব বুলি কৈছে কিহৰ কাৰণে আগতেও দেখা হৈছে যে ৱাৰ হৈছে ৰিজাইম চেঞ্জৰ কাৰণে ইৰাকত হৈছিলে ইৰাকত ৱাৰ হৈছিলে 2003 ৰিজাইম চেঞ্জৰ কাৰণে লিবিয়াত হৈছিলে 2011ত গতিকে এইবিলাক ৱাৰ কৰিলে কি হয় এইবিলাক ষ্টেবিলিটি নাথাকে ডেমক্ৰেচি ষ্টেবল ডেমক্ৰেচি এখন এই ৱাৰৰ দ্বাৰা আমি গঠন কৰিব নোৱাৰো সেইটো কেটাষ্ট্ৰফিক হয় বুলিহে আমি হিষ্টৰিকেলি প্ৰমাণ পাই আহিছো নেক্সট পইণ্টটো হৈছে যে ইৰাণক ডিষ্টেবিলাইজ কৰিবলৈ এই ৱাৰখন কৰা হৈছে কাৰণ যদিহে ডিষ্টেবিলাইজ হৈ পেলাই এতিয়া লিডাৰশ্বিপ যিটো তেওঁলোকৰ সুপ্ৰিম লিডাৰ হৈছে তেওঁ মৃত্যুমুখত পৰিছে এতিয়া যদিহে লিডাৰ এনেকে মৃত্যুমুখত পৰে এনেকুৱা যুদ্ধৰ পৰিস্থিতিত কি হয় তাতোতকেও ৱৰ্ছ লিডাৰ এজনৰ ৰাইজ হোৱাৰ সম্ভাৱনা থাকে এতিয়া ইৰাণৰ ক্ষেত্ৰতো সেইটোৱে হ'ব পাৰে যে আগৰ যিজন খামেনি আছিলে সুপ্ৰিম লিডাৰজন তেখেত ৱৰ্ছ আছিলে যেনিবা ৰেডিকেল আছিলে বেছিকে কিন্তু এতিয়া কি হৈ যাব আৰু ৱৰ্ছ চিটুৱেশ্যন হোৱাৰ সম্ভাৱনা থাকিব তেওঁতকৈ যদি বেছিকৈ ৰেডিকেল আইডিঅলজিৰ যদি লিডাৰ ওলায় তেনেহ'লে পৰিস্থিতিটো বেয়া হোৱাৰহে সম্ভাৱনা আছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইনষ্টিটিউচনছ ইনক্লুডিং দ্য কোৰ্টছ মাষ্ট একনলেজ এৰৰ সিংবি এতিয়া কি হৈ আছে নিউ দিল্লীত জাষ্টিছ আনপ্লাগ 2026 কনক্লেভ হৈ আছে আৰু সেই কনক্লেভতে অভিষেক মানু সিংবি তেওঁ এজন সিনিয়ৰ এডভকেট হয় তেখেতে এই কথাষাৰ কৈছে এতিয়া চাওঁ এই আৰ্টিকলটোত কি লিখা আছে এই আৰ্টিকলটোৰ মেইন থিমটোৱে হৈছে যে ইয়াত কোৱা হৈছে যে লিগেল চিষ্টেম যিটো হয় আমাৰ সেইটো এনেকে আমি জাজ কৰিব নোৱাৰো যে তেওঁলোকে পাৱাৰফুল বিলাকক কেনেকৈ ট্ৰিট কৰে আমি তেতিয়াহে এটা ইনষ্টিটিউটক জাজ কৰিব পাৰিম কিহৰ বেচিছত জাজ কৰিব পাৰিম আমি তেওঁলোকে লিটল পাৰ্চনক কেনেকৈ ট্ৰিট কৰে লিটল পাৰ্চন মানে এইবিলাক দ্য ৱৰ্কাৰ প্ৰিজনাৰ ওমেন এইবিলাকক কেনেকৈ ট্ৰিট কৰে সেইটো চাইহে আমি এটা ইনষ্টিটিউচনত জাজ কৰিব লাগে ইয়াৰ নেক্সট পইণ্টটো হৈছে দ্য হিউমেন এলিমেণ্ট ইন ল এতিয়া কৈছে যদিহে কিবা এটা ল আহে তাত এটা সেই লৰ বা লিগেল প্ৰচিডিউৰটোৰ পিছফালে এটা হিউমেন ষ্টৰী থাকে বুলি কৈছে গতিকে জাজেছ বিলাকে বা লয়াৰ বিলাকে সেই লটোৰ টেকনিকেলিটিৰ ওপৰত গুৰুত্ব দিয়াকৈ তাৰ পাছফালে গৈ সেই কেছটোৰ চলটোত গুৰুত্ব দিব লাগে বুলি কৈছে কেছটোতনো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে তাৰ পিছফালে ষ্টৰীটো কি সেইখিনিৰ ওপৰত টেকনিকেলিটিৰ বিয়ণ্ডত গৈ পেলাই সেইখিনিৰ ওপৰত কি কৰিব লাগে গুৰুত্ব দিব লাগে বুলি আৰ্টিকলটোত কোৱা হৈছে তাৰপিছত নেক্সট ইয়াত পইণ্টটো দিছে দ্য কাৰেজ টু একনলেজ এৰৰ এতিয়া যিকোনো ইনষ্টিটিউটৰ কথাই কোৱা হৈছে জাষ্টিচ চিষ্টেমটো বা জুডিচিয়াৰী বুলিয়ে নহয় কৈছে যে যিকোনো এখন ইনষ্টিটিউট সদায় ৰাইট হ'ব নোৱাৰে বুলি কৈছে এতিয়া এখন ভাল ইনষ্টিটিউট হ'বলৈ হ'লে কি কৰিব লাগিব সেই ইনষ্টিটিউটে যে সদায় যে ৰাইট নহয় সেই কথাটো মানি ল'ব লাগিব যে ভুল হ'লে যদিহে কেনেবাকৈ ভুল হয় এটা ইনষ্টিটিউটৰ সেইটো মানি ল'লেহে যে চিটিজেনক তেওঁলোকে ফেইল কৰিছে সেই কথাটো মানি ল'লেহে সেই ইনষ্টিটিউটখন কি হ'ব ভাল হ'ব বুলি কৈছে যে তেওঁলোকৰ সেইটো কাৰেজ থাকিব লাগিব যে তেওঁলোকৰ ভুলটো মানি লোৱাৰ সাহস থাকিব লাগিব নেক্সট পইণ্টটো হৈছে ল এজ এ চিল এতিয়া ল কেনেকৈ চিল হিচাপে ব্যৱহাৰ কৰিব পাৰি সেই কথাটো কৈছে যে লয়ে আমাৰ যিমানখিনি বেৰিয়াৰ আছে সেইখিনি বেৰিয়াৰৰ এগেইনষ্টত প্ৰটেক্ট কৰে টু মেইন থ্ৰেটৰ পৰা প্ৰটেক্ট কৰে বুলি কৈছে কোনটো আৰ্বিট্ৰেৰী ষ্টেটৰ কথা কৈছে ষ্টেট এক্সেছ লাইক ইলিগেল ডিটেনশ্যন এইবিলাকৰ কথা কৈছে আৰু নেক্সটটো কথা কৈছে ইনভেজিভ টেকনলজি লাইক আনৰেগুলেটেড AI এতিয়া দুটা মেইন থ্ৰেটৰ কথা কৈছে যিটো য'ৰ পৰা আমাক লয়ে প্ৰটেক্ট কৰে প্ৰথমটো হৈছে আৰ্বিট্ৰেৰী ষ্টেট এক্সেছ ইলিগেল ডিটেনশ্যন এইবিলাকৰ উদাহৰণ দিছে ইনভেজিভ টেকনলজি যেনেকৈ AI যেনেকৈ এতিয়া উত্থান হৈছে আমাৰ সেইটোৰ পৰা ইনভেজিভ হৈ গৈ আছে বুলি কৈছে যে আমাৰ AI কি কৰিব আমাৰ জববিলাক লৈ ল'ব বুলি যিটো থ্ৰেট এতিয়া প্ৰকাশ পাইছে সেই ইনভেজিভ টেকনলজিৰ পৰা সেই লয়ে আমাক কি কৰিব প্ৰটেক্ট কৰিব বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে নেশ্যনেল বিল্ডিং এণ্ড ইকনমি ইয়াত কি কোৱা হৈছে যে ইকনমিক যিমানখিনি গ্ৰ'থ হয় সেইটো ওপৰতে ভিত্তি নকৰে কিহৰ ওপৰত
সৃষ্টি কৰিব এইটো ইকনমিক আমাৰ নেশ্যনেল বিল্ডিঙত কি হৈ কৰিব মেডিয়েট কৰিব লয় থ্ৰু লহে মেডিয়েট কৰিব যদিহে কি কৰিবলৈ হয় ইকনমিক জাষ্টিস আনিবলৈ হয় এখন দেশত তেতিয়া লৰ সহায় সদায় ল'ব লাগিব উইদাউট এ ষ্টেবল লিগেল ফাউণ্ডেশ্যন ইকনমিক জাষ্টিস কেন নট বি এচিভ ইকনমিক জাষ্টিস এচিভ কৰিবলৈ হ'লে কি কৰিব লাগিব ষ্টেবল লিগেল ফাউণ্ডেশ্যন এটা সদায় দেশত লাগিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে coalition governments gave India opportunity to reform its federal structure এতিয়া এই আৰ্টিকলটোত কি লিখা আছে যে ইয়াত ফেডাৰেলিজম আৰু coalition গভৰ্ণমেন্টৰ কথা লিখা আছে কি লিখিছে যে লং পিৰিয়ড অফ coalition গভৰ্ণমেন্ট যদি বহুত বেছি সময়লৈকে coalition গভৰ্ণমেন্ট থাকে তেতিয়া কি হ'ব সেন্টাৰে এটা সেন্টাৰত যদি থাকে তেনেহলে এটা অপৰচুনিটি ক্ৰিয়েট কৰিব কিহৰ অপৰচুনিটি ক্ৰিয়েট কৰিব যে ইণ্ডিয়ান ফেডাৰেল ষ্ট্ৰাকচাৰটো ৰিফৰ্ম কৰিবলৈ এটা অপৰচুনিটি ক্ৰিয়েট কৰিব এটা কি হয় কিহৰ কাৰণে কাৰণ নেশ্যনেল পাৰ্টিয়ে ৰিজিয়নেল এলাইজ বা ষ্টেটৰ লগত কি হৈ থাকে ডিপেন্ডেন্ট হৈ থাকে গতিকে ষ্টেটৰ সেই বাৰ্গেনিং পাৱাৰটো ৰিফৰ্ম কৰিবলৈ হ'লে বাৰ্গেনিং পাৱাৰটো বাঢ়ি যায় গতিকে ফেডাৰেল চিষ্টেমটো কি হয় ৰিফৰ্ম কৰিবলৈ সুবিধা হয় সেইটো এটা পইণ্ট ইয়াত কোৱা হৈছে আৰু লগতে ইয়াত নেক্সট পইণ্ট এটাও কৈছে কি কৈছে যে কনষ্টিটিউচনেল যিমানখিনি এমেণ্ডমেণ্ট হয় সেই এমেণ্ডমেণ্টখিনি সেইখিনি ৰিফৰ্মখিনি কেতিয়া হয় সেইখিনি পলিটিকেল প্ৰেক্টিচৰ ফলতহে হোৱা দেখা যায় এইটো কোনো যেনেকৈ ইণ্টাৰ গভৰ্ণমেণ্টেল নিগচিয়েশ্যনছখিনি বা ইনষ্টিটিউচনেল ইন'ভেশ্যনখিনি এক্সাম্পল হিচাপে এম্পাৱাৰ্ড ফাইনেন্স কমিশ্যন গ্ৰেটাৰ ডিভলিউশ্যন ষ্ট্ৰেংথেনিং GST কাউন্সিল এণ্ড ISC এইখিনি কিহৰ থ্ৰু পলিটিকেল প্ৰেক্টিচৰ ফলতহে হোৱা দেখা যায় ইনষ্টিড অফ কি ফৰ্মেল কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এতিয়া ইয়াত কি কৈছে এই আৰ্টিকলটো তিনিটা ব্ৰড ৰিফৰ্ম ডাইৰেকশ্যনৰ কথা কৈছে ফাৰ্ষ্টটো হৈছে ইয়াৰ ৰেষ্টৰিং ফিস্কেল ফেডাৰেলিজম এতিয়া ফিস্কেল ফেডাৰেলিজমৰ কথা কি কৈছে যে ষ্টেটক GST ক্ষেত্ৰত বা ৰেভিনিউ শ্বেয়াৰিঙৰ ক্ষেত্ৰত গ্ৰেটাৰ ষ্টেটৰ থাকিব লাগে মানে ষ্টেটে বেছিকৈ ক'ব পৰা হ'ব লাগে নেক্সট ইয়াত পইণ্টটো কৈছে যিখিনি চেন্ট্ৰেলি স্পন্সৰ স্কিম থাকে সেইখিনি কি কৰিব লাগিব ওৱান চাইজ ফিটছ যিটো এটা কণ্ডিশ্যন হৈ আছে সেইটোৰ পৰা অলপ আঁতৰাব লাগিব অলপ ফ্লেক্সিবল কৰিবলৈ সেই কথাটো কোৱা হৈছে নেক্সট ডাইৰেকশ্যনটোৰ কথা কৈছে ৰিবেলেঞ্চিং লেজিসলেটিভ পাৱাৰ এতিয়া যিটো কনকাৰেণ্ট লিষ্টৰ কথা কৈছে য'ত মানে এনেকুৱা কিছুমান কনকাৰেণ্ট লিষ্টত এৰিয়া আছে য'ত চেন্ট্ৰেল লয়ে কি কৰে যিখিনি ষ্টেট ল হয় সেইখিনিক বাইপাছ কৰিব পাৰে সেই তেনেকুৱা এৰিয়াবিলাক ৰেচনেলাইজ বেছিকৈ কৰিব লাগিব সেইটো কথা গুৰুত্ব দিছে ৰেচনেলাইজ কৰিব লাগিব ৰিডিউচ কৰিব লাগিব কেতিয়াবা সেইটো কথা কোৱা হৈছে নেক্সট পইণ্টটো হৈছে ইণ্টাৰষ্টেট যিখন কাউন্সিল থাকে সেই তেনেকুৱা বা ইণ্টাৰষ্টেট কাউন্সিলৰ নিচিনা তেনেকুৱা চিমিলাৰ যিমানখিনি কাউন্সিল আছে সেইখিনিক ষ্ট্ৰেংথেন কৰিব লাগিব মানে ফেডাৰেলিজমৰ লগত জড়িত যিমান যেনেকুৱা টাইপৰ কাউন্সিল আছে সেইখিনি ষ্ট্ৰেংথেন কৰাৰ কথাও কোৱা হৈছে নেক্সট ইয়াত পইণ্টটোত আছে ৰিফৰ্মিং দ্য ৰোল অফ গভৰ্ণৰ্ছ এতিয়া যিটো গভৰ্ণৰ ষ্টেটৰ ষ্টেণ্ড অফ থাকে কেতিয়াবা সেইটো কি কৰিব লাগিব সেই অকল ক্লেৰিফাই কৰিব লাগিব লিমিট কৰিব লাগিব যেনেকৈ গভৰ্ণৰৰ কিছুমান ডিছক্ৰিশ্যনেৰী পাৱাৰ থাকে সেইখিনিক কি কৰিব লাগিব কমাব লাগিব বুলি কৈছে লিমিট কৰিব লাগিব বুলি কৈছে আৰু নন পাৰ্টিচান এপইণ্টমেণ্টখিনিক এনচিয়ৰ কৰিব লাগিব সেইখিনি কথা কোৱা হৈছে এতিয়া ফ্ৰী স্পীচ আৰু হেড স্পীচৰ ওপৰতো ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত কি কৈছে যে ফাৰ্ষ্ট পইণ্টটো ইয়াত দিয়া আছে যে ডেমক্ৰেচিৰ কাৰণে আমাৰ ফ্ৰীডম অফ স্পীচ আৰু এক্সপ্ৰেছন সেইটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় বুলি কৈছে কিন্তু যদিহে স্পীচৰ ওপৰত এটা ৰেগুলেশ্যন লগোৱা নহয় হেড স্পীচ যদি এটাৰ পিছত ইটোকে দি থকা হয় তেতিয়া কি হ'ব আমাৰ ছ'চিয়েল হাৰমনিটো নাথাকিব মাইনৰিটি ৰাইটছখিনি নাথাকিব বুলিও কোৱা হৈছে যেনেকৈ এতিয়া NCERT কণ্ট্ৰভাৰ্চিটো সেইটোতো কি দেখা গৈছে যে টেনচন দেখা হৈছে যে বিটুইন কিহৰ মাজত ফ্ৰী এক্সপ্ৰেছন আৰু প্ৰটেকশ্যন অফ ইনষ্টিটিউচনেল ৰেপুটেশ্যন এই দুটাৰ মাজত এটা কনফ্লিক্ট দেখা গৈছে টেনচন দেখা গৈছে স্পেচিয়েলি অফ দ্য জুডিচিয়াৰী ঠিক আছে আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি কি কৰিম নেক্সট আৰ্টিকলটোৰ ফালে আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে will leverage tech to crack down on market manipulators says SEBI chief এটা এই আৰ্টিকলটোত কি কোৱা হৈছে যে আমাৰ যিখন সিকিউৰিটি মাৰ্কেট আছে সিকিউৰিটি ৰেগুলেটৰ্ছখিনি আছে সেইখিনি ৰিলাই কৰিবলৈ বেছিকৈ ক'ত আছে AI
AI বা টেকনলজিৰ ওপৰত বেছিকৈ ৰিলাই কৰিবলৈ লৈছে স্পেচিয়েলি AI এনেবল সাৰ্ভিলেন্স সিস্টেম যিমানখিনি আছে বা কমপ্লেইন হেন্ডলিং কৰিবলৈ ডিটেক্ট কৰিবলৈ যে মাৰ্কেটত কোনোবা মেনিপুলেশ্যন কৰি আছে নেকি সেইবিলাক ডিটেক্ট কৰিবলৈ কিহৰ সহায় লোৱা আছে AI সহায় লোৱা হৈছে আৰু তাৰ লগতে কি হৈছে সেই সিকিউৰিটি মাৰ্কেটত এমফাসাইজ কৰা হৈছে যে ইনভেষ্টৰ এডুকেশ্যনৰ ওপৰত বা কোৱেশ্যনৰ বা ফাইনেন্সিয়েল ইনফ্লুৱেন্স খিনি ইনফ্লুৱেন্সাৰ খিনি যাতে মিছলিডিং হৈ নাযায় সেইখিনি ওপৰতো গুৰুত্ব দিয়া হৈছে এটা কি সাবস্টেনচিভ থিম কি আছে ইয়াৰ ওপৰত প্ৰথমটো আছে টেক ড্ৰিভেন সাৰ্ভেইলেন্স এনফোৰ্সমেন্ট হেতুৱে ইউজ অফ AI আৰু ডাটা এনালাইটিক্স ইউজ কৰি থকা হৈছে কিহৰ কাৰণে ট্ৰেড মনিটৰ কৰিবলৈ পেটাৰ্ন খিনি ডিটেক্ট কৰিবলৈ আৰু লগতে যিমানখিনি ইন্টাৰমিডিয়েটৰ একাউন্ট আছে গোটেইখিনি কি কৰিবলৈ সেই একাউন্টখিনি লিংক কৰিবলৈ AI ব্যৱহাৰ কৰা হৈছে লগতে এইটো কোৱা হৈছে যে মাল্টিপল নিউ মেজাৰ্ছৰ ইন্ট্ৰডাকচন যাতে ৰেগুলেশ্যন যাতে এক্সেসিভ যাতে কি কৰিব নোৱাৰে সেইটো কাৰ্ভ কৰিবলৈ চেষ্টা কৰা হৈছে যাতে এক্সেসিভ যদি স্পেকুলেশ্যন কৰি থকা হয় বা কি কৰি থকা হয় যদি ষ্টেবিলাইজ কৰিবলৈ চেষ্টা কৰি থকা হয় তেতিয়া কি হ'ব সাইবাৰ ফ্ৰড বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে বুলি কৈছে বা সৰি সাইবাৰ ফ্ৰড ডিল কৰিবলৈ যদি সেইবিলাক বেছিকৈ কৰি থকা হয় সেইটো এটা কি হৈ যাব নিগেটিভ ইম্পেক্ট পৰিব বুলি কোৱা হৈছে নেক্সট ইয়াৰ পইণ্ট হৈছে ইনভেষ্টৰ ফেচিং ডিজিটেল এটা কি হৈছে যিখিনি অনলাইন ইন্টাৰফেসেস ক্ৰিয়েচনৰ যিমানখিনি ইনভেষ্টৰ আছে ইনভেষ্টৰ যাতে ইন্টাৰমিডিয়েৰি খিনি ৰেজিষ্টাৰ্ড হয় নে নহয় কমপ্লেইন কেনেকে লছ কৰিব পাৰিব তেওঁলোকৰ ষ্টেটাস কি সেইখিনি ট্ৰেক কৰিবলৈ কি কৰিব লাগিব অনলাইন ইন্টাৰফেসৰ ক্ৰিয়েট কৰা কথা ইয়াত কোৱা হৈছে লগতে মাল্টিলিংগুৱেল AI বেসড সিস্টেমৰ কথা কোৱা হৈছে যাতে যিমানখিনি আমাৰ সিম্পল আমাৰ যিমানখিনি কমপ্লেক্স প্ৰসেছ আছে সেইখিনি সিম্পল ল্যাঙ্গুৱেজত যাতে বুজাই দিয়ে নেক্সট আছে ৰেগুলেটৰী ফিলসফিটো অপটিমাম ৰেগুলেশ্যনৰ কথা কোৱা হৈছে যে যদিহে বেছিকৈ ৰেগুলেট কৰিবলৈ যোৱা যায় সেইটোও কি কৰিছে অভাৰ বাৰ্ডেনিং কৰি দিয়ে অভাৰ বাৰ্ডেনিং জেনুইন মাৰ্কেট পাৰ্টিচিপেশ্যনক কি কৰি দিয়ে অভাৰ বাৰ্ডেনিং কৰি দিয়ে সেইকাৰণে কি হৈছে সেইটো অলপ কাৰ্ভ কৰিব লাগিব এটা মানে মাল প্ৰেক্টিচ হৈ আছে সেইখিনি কাৰ্ভ কৰিব লাগিব লগতে যাতে ইজ অফ ডুইং বিজনেছ থাকে যদিহে বেছিকৈ আনে তেতিয়া কি হৈ যাব ইজ অফ ডুইং বিজনেছটো কি হয় নাথাকিব গতিকে কি কৰিব লাগিব ইজ অফ ডুইং বিজনেছৰ কাৰণে বা ইন্টাৰমিডিয়েটৰিজ খিনি ইনভেষ্টৰ খিনি যাতে লেজিটিমেট হয় সেইখিনি কাৰণে চেষ্টা কৰিবলৈ হলে কি কৰিব লাগিব এটা বেলেঞ্চ আনিব লাগিব কাৰণ মাল প্ৰেক্টিচো যদি নাথাকে ইজ অফ ডুইং বিজনেছও যদি থাকে তাৰ এটা বেলেঞ্চ আনিব লাগিব নেক্সট কথাটো কৈছে ৱাৰ্নিং অন ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰ এণ্ড হাই ৰিস্ক প্ৰডাক্টস এতিয়া কি হৈছে ইনভেষ্টৰক ৱাৰ্ন কৰি দিয়া হৈছে যাতে এইবিলাক যিমানখিনি আনৰেজিষ্টাৰ্ড এডভাইজৰ আছে বা ইনফ্লুৱেঞ্চাৰ আছে সেইখিনি এগেইনষ্টত এটা ৱাৰ্নিঙো দিয়া হৈছে আৰু লগতে যিমানখিনি হাই ৰিস্ক প্ৰডাক্টস আছে তাৰ এগেইনষ্টতো ৱাৰ্নিং দিয়া হৈছে আৰু ইয়াত আৰু কোৱা হৈছে যে এডভাইচ টু বি ৱৰী অফ কমপ্লেক্স ডিৰাইভেটিভ ষ্ট্ৰেটেজিজ মাৰ্কেটেড টু ৰিটেইল ইনভেষ্টৰ যিমানখিনি ৰিটেইল ইনভেষ্টৰ আছে বা ডিৰাইভেটিভ মাৰ্কেট ষ্ট্ৰেটেজিজ আছে সেইখিনি কমপ্লেক্স যিটো সিচুৱেশ্যন আছে তাৰ ওপৰত কি কৰা হৈছে এডভাইচ দিয়া হৈছে তাৰপিছত ৰিএচিউৰেন্স অন মাৰ্কেট ষ্টেবিলিটিৰ ওপৰত কথা কোৱা হৈছে যে কৈছে যে আমাক এইটো সবে কৈ আছে যে মাৰ্কেটখন ষ্টেবল হৈছে নে নাই কিন্তু দেখা গৈছে যে ব্ৰড বেছড যদি আমি চাবলৈ যাওঁ ব্ৰডলি তেতিয়া কি হৈছে মাৰ্কেটৰ সেই ইনষ্টেবিলিটিটো অহা নাই মাৰ্কেটখন কি হৈ আছে সাউণ্ড এণ্ড ৰেজিলিয়েণ্টে হৈ আছে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো লিখিছে যে ইণ্ডিভিজুৱেল কেছেছত যিমানখিনি মিছইউজ থাকে সেইখিনি লিগেল প্ৰচেছৰ দ্বাৰা ডিল কৰা হৈছে বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে why key to coconut cultivation today is sustainability not productivity এই আৰ্টিকলটোত কোৱা হৈছে আমাৰ যিটো কোকোনাট কাল্টিভেশ্যন পেৰাডাইম আছে সেইটো কিহৰ ওপৰত নিৰ্ভৰশীল সেইটো কিহৰ চেণ্টাৰ্ড হৈ আছে হাই সিডলিঙৰ ওপৰত চেণ্টাৰ্ড হৈ আছে বা প্লেন্টেশ্যনখিনি প্লেন্টেশ্যনৰ এৰিয়াটো এক্সপাণ্ড কৰিবলৈ তাত বেছিকৈ গুৰুত্ব দি থকা হৈছে আৰু সেইটোৱে কি হৈছে ফাণ্ডামেণ্টেলি মিছএলাইন কৰিছে যিটো গ্ৰাউণ্ড ৰিয়েলিটিৰ পৰা মিছএলাইন কৰিছে কেনেকে কৰিছে সেইটো আমি চাম যে এইটো যে য'ত গুৰুত্ব দি থকা হৈছে হাই ইল্ডিঙৰ ওপৰত গুৰুত্ব দি থকা হৈছে আৰু কাল্টিভেশ্যন এৰিয়া বহু ওপৰত গুৰুত্ব দি থকা হৈছে সেইটো গ্ৰাউণ্ড ৰিয়েলিটি
কিয় মিলা নাই আমাৰ যে ৰিয়েল ক'ত হৈ আছে এতিয়া ক্লাইমেট ভালনাৰেবিলিটিত হৈ আছে ডিজিজ ডিভাষ্টেশ্যনত তাত হৈ আছে ল' ইল্ডত হৈ থকা নাই বুলি কৈছে আমাৰ কোকোনাট ঠিকে প্ৰডিউচ হৈ আছে ল' ইল্ড হৈ থকা নাই কিন্তু কিহে আমাক বাধা দি আছে ক্লাইমেট চেঞ্জে বাধা দিছে আৰু ডিজিজ ডিভাষ্টেশ্যন হৈ আছে আৰু তাৰ কাৰণে কি হৈছে এতিয়া কি দেখুওৱা হৈছে the productivity first assumption is flawed এটা কৈছে ফাৰ্ষ্ট ইণ্ডিয়ান productivity per coconut palm is মানে কি হৈ আছে যিটো আমাৰ productivity হৈ আছে কোকোনাট এজোপা গছত কিমান কোকোনাট প্ৰডিউচ হৈ যাব লাগে সেইখিনি কি হৈছে বাকী নেশ্যনবোৰৰ তুলনাত বেছি হাই আছে নহলে তাৰ সমানেই আছে তাত আমাৰ প্ৰব্লেম নাই বুলি কৈছে প্ৰব্লেম ক'ত আছে বুলি কৈছে যে পামবিলাক আমাৰ যিমানখিনি পামত আমাৰ ইল্ড হয় যিমানখিনি কোকোনাট হয় সেইখিনি বেয়া হৈ যায় বেছিভাগে সেইটোহে আমাৰ প্ৰব্লেম বুলি কোৱা হৈছে সেইটো কি হৈছে আমি ইগনৰ কৰি থকা হৈছে যে আমি হাই বেমাৰ বেছিকৈ লাগিবলৈ ধৰিছে ইয়াত নেক্সট পইণ্টটো কি আছে ক্লাইমেট চেঞ্জেছ ৰিচেপিং ভায়াবিলিটি জোনছ মানে কি হৈছে এতিয়া মেইন প্ৰব্লেমটো কি বুলি কোৱা হৈছিলে ক্লাইমেট চেঞ্জ বুলি কোৱা হৈছিলে মানে টেম্পাৰেচাৰ দিনে দিনে বাঢ়ি যাবলৈ ধৰিছে এতিয়া CPCR প্ৰজেক্টৰ টেম্পাৰেচাৰ জোখোতে কিমান হৈছে 1.6ৰ পৰা 2.1 ডিগ্ৰী চেলচিয়াছলৈ হ'ব 2050 লৈকে সিমান টেম্পাৰেচাৰ আমাৰ বাঢ়িব আৰু 3.2 ডিগ্ৰী চেলচিয়াছ বাঢ়িব 2070 লৈ এনেকে যদি টেম্পাৰেচাৰ বাঢ়ি যাবলৈ হয় আমাৰ যিবিলাক কোকোনাট প্ৰডিউচ কৰা ষ্টেট হয় যেনেকে কৰ্ণাটক সাউদাৰ্ণ তামিলনাডু ইষ্ট কোষ্টটো আমাৰ যিমানখিনি কোকোনাট প্ৰডিউচ কৰে সেইখিনি কি কৰিব কোকোনাট প্ৰডিউচ কৰিব পৰা ঠাই হৈ নাথাকিব তাত কোকোনাট প্ৰডিউচে কৰিব পৰা নহব গছে নাথাকিব তাত নেক্সট ইয়াত পইণ্টটো কৈছে ৰুট উইল্ড ইজ এন এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ নট এ মাইনৰ প্ৰব্লেম এতিয়া কিছুমান ডিষ্ট্ৰিক্ট আছে যেনেকে আলাপুঝা পলাচি এইবিলাক কোকোনাটত এটা ডিজিজ হয় সেইটোৰ নামটো হৈছে ৰুট উইল্ড ডিজিজ বুলি সেইটোৱে কি কৰে সেই কোকোনাট প্ৰডিউচত বাধা দিছে আৰু আমি দেখিবলৈ পাইছো যে এখন কোকোনাট গাৰ্ডেন কি হৈছে তেনেকে এইবিলাক ডিষ্ট্ৰিক্টতে গাৰ্ডেন নোহোৱা হৈ গৈছে এখন গাৰ্ডেনেই নোহোৱা হৈ গৈছে এই বেমাৰটোৰ কাৰণে ৰুট উইল্ড ডিজিজৰ কাৰণে নেক্সট পইণ্টটো ইয়াত হৈছে ভেলু এডিশ্যন ষ্ট্ৰেটেজি হেজ ষ্ট্ৰাকচাৰ্ড ফেলিয়াৰ যিটো ভেলু এডিশ্যন ষ্ট্ৰেটেজি আছিলে সেইটো কি হৈছে আমাৰ ফেইল হৈছে ফাৰ্ষ্ট পইণ্টটো ইয়াত দিছে যে হাই ইনভেষ্টমেন্ট বেৰিয়াৰ মেক প্ৰসেসিং ইউনিটস ফাইনেন্সিয়ালি ভায়াবল ফৰ FPOs যিটো হাই ইনভেষ্টমেন্ট বেৰিয়াৰ আছে সেইটো প্ৰসেসিং ইউনিটৰ কাৰণে আনভায়াবল হৈছে স্মল যিমানখিনি FPO আছে সেইখিনিৰ কাৰণে নেক্সট পইণ্টটো হৈছে কেপিটেল সাবসিডিজ আৰ ইনএডিকুৱেট when marketing channels are absent মাৰ্কেটিং আমি যিটো চেনেল থাকিব লাগে সেইটোৱে এবসেন্ট হৈ আছে গতিকে যিমানখিনি কেপিটেল সাবসিডি দিয়া হয় সেইখিনি ইনএডিকুৱেট হৈ যাব এনো নেক্সট ইয়াত পইণ্ট কথা কৈছে বানানা ক্লাষ্টাৰ ইন তামিলনাডুৰ কথা কোৱা হৈছে সেইটো কচনাৰী এক্সাম্পল দেখুওৱা হৈছে যে এন এন্টাৰপ্ৰাইজ that exists largely on paper despite years of promotion এটা কি কৈছে এইটো যিটো বানানা ক্লাষ্টাৰ তামিলনাডুৰ কথা কৈ আছে সেইটো এনেকুৱা এটা এন্টাৰপ্ৰাইজ যিটো পেপাৰতহে আছে মানে প্ৰেক্টিকেলি সেইটো কি কৰা এপ্লাই হোৱা নাই সেইটো পেপাৰতহে প্ৰমোচনৰ ব্যৱহাৰ কৰি আছে নেক্সট ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কথা কৈছে সেইটো মোৰ অনেষ্ট বুলি কৈছে যে ফাৰ্মাৰ যিমানখিনি আছে এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ সেইখিনি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰিব লাগে যাতে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি ৰিচাৰ্চ কৰিব পাৰে ডিচাইড কৰিব পাৰে যে সয়েল ইৰিগেশ্যন কৰিলে কি হ'ব সয়েল হেল্থৰ কাৰণে বা লেবাৰ ৰিজুভিনেটিং লেবাৰৰ কাৰণে তেওঁলোকে যাতে নিজে ডিচিশ্যন ল'ব পাৰে নিজে ৰিচাৰ্চ কৰিব পাৰে সেইখিনি নিজে যাতে চাব পাৰে বস্তুখিনি সেইকাৰণে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো ইম্পৰ্টেণ্ট হৈ পৰে তাৰ কাৰণে নেক্সট পইণ্টটো ইয়াত আছে মাদাৰ পাম গাৰ্ডেনছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নট এ চাইড এক্টিভিটি যিটো ষ্টেটৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে বা এগ্ৰিকালচাৰ যিমানখিনি ইউনিভাৰ্চিটি আছে সেইখিনিয়ে কি এষ্টাব্লিছ কৰিব লাগিব যিখিনি মাদাৰ পাম গাৰ্ডেন আছে সেইখিনি এষ্টাব্লিছ কৰিব লাগিব কেনেকৈ এষ্টাব্লিছ কৰিব লাগিব ক্লাইমেট ৰেজিলিয়েণ্ট হোৱাকৈ বা ডিজিজ ৰেজিষ্টেণ্ট হোৱাকৈ সেই ষ্ট্ৰেটেজিটো ইমপ্লিমেণ্ট কৰিব লাগিব লগতে কি কৰিব লাগিব যে ইনফ্ৰাষ্ট্ৰাকচাৰ যিমানখিনি আছে সেইখিনি প্ৰতিষ্ঠা কৰিব লাগিব আৰু সেইখিনি নহ'লে কি হ'ব আমাৰ ফাৰ্মাৰ্ছখিনিয়ে কোৱালিটি প্লান্টিং মেটেৰিয়েলৰ যিটো এক্সেছ সেইটো পাব নোৱাৰিব আজিৰ নিউজ পেপাৰ এনালাইচিছত আমাৰ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'জ আৰু নিউজ পেপাৰ এনালাইচিছ চাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ